জয় জয় কৃষ্ণ কৃপা ময় যার আজ্ঞা ধীরে বহে ব্রহ্মা হরি হর এরা মৈশ্বকুর্ম আদি অংশ ঈশ্বর কৃষ্ণ কুতি কুতি নমস্কার নমো নমো মধুর রিপু অন্তর্যোতমাতি হুয়ে যাক স্মরি এরম সমস্ত জগৎ উদ্ধার কৃষ্ণ করো সহস্র প্রণাম এরা প্রভু ভগবন্ত ভগ তরণ হরি স্মরণে ভর এরম পরীক্ষিত মুখ কথা দাদা কৃষ্ণর শরণে ভনে কিঙ্কর কৃষ্ণ এরা প্রথম স্কন্ধর পরা দাদা কহিলা রাজা মুনীন্দ্র হন্তে এরম সংক্ষেপ করিয়া উদ্ধারিয়া শঙ্করের শিলা কৃষ্ণ চরিত্র এরম 28 সহস্র ঋষি বেদ বিষ্ণুর নৈমিষ
এতিয়া এই মংগলাচৰণৰ জৰিয়তে আচলতে ভাগৱত টিকাকাৰ শংকৰদেৱ গুৰুজনাই আমাক কি আচৰণৰ কথা কৈছে? মংগল যোগ আচৰণ, মংগল আচৰণ। এইখন সংসাৰত আমি যদি কিবা এটা কৰ্ম আৰম্ভ কৰিব লাগে, তেতিয়াহ'লে আমি সেই কৰ্মটো কি ভাৱেৰে আমি আৰম্ভ কৰিব লাগিব, তাৰ ওপৰতে নিৰ্ভৰ কৰিছে কৰ্মৰ ফলৰ প্ৰাপ্তিৰ যিটো ব্যৱস্থা। গতিকে আজি এইখন সংসাৰ স্বৰূপতে কাৰ সংসাৰ? কোনে ৰচনা কৰিছে এইখন সংসাৰ? কিয় ৰচনা কৰিছে? যিজনে ৰচনা কৰিছে, যিজনৰ কাৰণতে আমি জীৱসমূহে কৰ্ম কৰিবলৈ বাধ্য হৈছোঁ, জন্ম হৈছোঁ, মৃত্যু হৈছোঁ, সমস্ত কৰিছোঁ। গতিকে আমি বুজাটো উচিত, বিশেষকৈ আমি নৰমনুষ্যসকলে, যি কৰিম এয়া আমাৰ নিজৰ কাৰণে কেতিয়াও নহয়। যি কৰিম ঈশ্বৰৰ ইচ্ছাতে কৰিম, ঈশ্বৰৰ আজ্ঞাতে কৰিম, ঈশ্বৰৰ কৰ্ম বুলি আমি কৰিম। গতিকে এই কৰ্মৰ বাসনাটো আমাৰ মনত ভগৱন্তে আমাক দিব পাৰে, কিন্তু কৰ্মৰ ব্যৱস্থাখিনি তেওঁকে আমি সম্পাদন কৰিম। গতিকে তেওঁৰে কৰ্মত পৰিণত হ'ব, তেতিয়া সেই কৰ্মই নিজৰ লগতে জগতৰো উপকাৰ। এইকাৰণে আমি ভাগৱতৰ শুভাৰম্ভত আজি যিজন পৰম প্ৰভু ভগৱন্তৰ আজি জয়গুণ গাইছে, সেইজনে হৈছে পৰম প্ৰভু ভগৱন্ত, যাক কোৱা হৈছে কৃষ্ণ, যাক কোৱা হৈছে কৃপাময়, যাক কোৱা হৈছে মহেশ্বৰ। জয় 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 কৃষ্ণ কৃপাময় মহেশ্বৰ। অৰ্থাৎ এটা জয় ধ্বনিৰে, জয় শব্দৰে মহাভাগৱত আৰম্ভ হৈছে। কাৰ জয়? কৃষ্ণৰ জয়। সেই কৃষ্ণ কি? যে তেওঁ কৃপাময়, তেওঁ মহা ঈশ্বৰ, ঈশ্বৰ মহা মহেশ্বৰ। আৰু সেইজনৰ আজ্ঞা অনুসৰি ব্ৰহ্মা, হৰি, অহৰে সমস্ত কৰ্ম কৰিবৰ কাৰণে বাধ্য হয়। এতিয়া আমাৰ মনত এটা শংকা আহি যায়, ব্ৰহ্মাক বা আমি বেলেগে ধৰি ল'লোঁ, হৰকো আমি বেলেগে ধৰি ল'লোঁ, কিন্তু হৰি বুলি ক'লে কাক ধৰিম? হৰি বুলি ক'লেতো বিষ্ণুকেই সাধাৰণতে আমি বুজোঁ। তেতিয়াহ'লে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনিজনৰ ভিতৰত আমি সৰ্বশ্ৰেষ্ঠ বুলি জ্ঞান কৰোঁ কাক? বিষ্ণু। কিন্তু ভাগৱতে কৈছে সেই বিষ্ণু কোনোবাই এজনৰ আজ্ঞা শিৰোধাৰ্য কৰি আহিলে কৰ্ম কৰে, তেতিয়াহ'লে সেইজন কোন? সেইজনৰ কথাহে ভাগৱতে কৈছে। বিষ্ণুৰ কথাও পোনে পোনে কোৱা নাই, ব্ৰহ্মাৰ কথাও কোৱা নাই, হৰৰ কথাও কোৱা নাই। এই তিনিজনৰ যাৰ আজ্ঞাবাহী সেই পৰম সত্তাটো, পৰম পুৰুষজন কোন? সেইজনক কোৱা হৈছে কৃষ্ণ। কিন্তু এই কৃষ্ণ এতিয়া দুটা ৰূপ আছে। দাপৰতো এটা ৰূপ, আৰু সৃষ্টিৰ আৰম্ভণতো যাক আমি বুজি পাইছোঁ সেইজনৰ এটা ৰূপ। সেইজনকো কোৱা হৈছে কৃষ্ণ। আৰু তেওঁৰ নাম লৈ মনুষ্য ৰূপে দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰা দেখুৱাই লীলা কৰিবলৈ অহা দাপৰৰ 125 বছৰীয়া জীৱনকালৰ মহালীলা কৰোঁতা জনৰ নাম শ্ৰীকৃষ্ণ। এতিয়া আমাৰ প্ৰশ্ন আহে যে সেই কৃষ্ণ কোন? যিজন অনাদি ঈশ্বৰ, যাৰ আদিও নাই, যাৰ অন্তও নাই, যাৰ আকাৰ নাই, যাৰ প্ৰকাৰ নাই, যাৰ নিৰাকাৰ। সেই নিৰাকাৰ পৰম ব্ৰহ্মজনকে কোৱা হৈছে কৃষ্ণ। সেইজনে ৰূপটো ভাগৱতে ধাৰণ কৰি আছে। মূৰ্তি বৰ্ণনাত সুন্দৰভাৱে দিয়া আছে। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয়, তৃতীয় চতুৰ্থে ভৈলাদাৰ উদয়, নাভি বেকে পঞ্চম, ষষ্ঠে বক্ষস্থম, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নৱম, দশম দ্বাৰ কুণ্ড, একাদশে ললাট, দ্বাদশে ভৈলাবুণ্ড। অৰ্থাৎ এজন নৰৰ বা মনুষ্যৰ 12টা অংগৰ বৰ্ণনাৰে যিটো ৰূপ দিয়া হৈছে, ভাগৱতকো
সেইটো ৰূপ দিয়া আছে। গতিকে স্বৰূপতে ভগৱন্তৰ এটা বাংময় মূৰ্তি অক্ষৰ ব্ৰহ্মৰ ৰূপত তেওঁ প্ৰতিষ্ঠিত হৈ আছে। 12টা অংগ, প্ৰথম স্কন্ধ দ্বিতীয় স্কন্ধই চৰণৰ কথা কৈছে, তৃতীয় চতুৰ্থ হ'ল দুখন উৰুৰ কথা কোৱাইছে, যি উৰুৰ ওপৰত ভৰ দিয়ে গোটেই শৰীৰটোৱে কৰ্ম কৰিবলৈ চৈতন্যময় দেহটোক এটা সংস্কাৰ দিবৰ কাৰণে শক্তি লাভ কৰে। এই তৃতীয় আৰু চতুৰ্থ। পঞ্চদেশে কি হৈছে? নাভি দেখে পঞ্চম, হস্তে বক্ষস্থ। এটা দেহৰ ভাৰ কেন্দ্ৰটো হৈছে নাভি, আৰু নাভিতেই জন্মৰ শুভাৰম্ভ হয়। আৰু বক্ষস্থ বুলি কোৱা হৈছে কাক? যি অংশত প্ৰভু ভগৱন্তৰ প্ৰাণ বায়ুৰ নিয়ন্ত্ৰণ চলে, উশাহ নিশাহৰ জৰিয়তে শক্তি সমস্ত ভাণ্ডাৰ য'ত জমা হৈ থকা বুলি কোৱা যায়, সেই বক্ষস্থ। সপ্তমে অষ্টমে হৈলা কৰ কমল যুগল, দুখন হাতৰ কথা কোৱা হৈছে। দুখন হাত লগ কৰি দিলে এটা পদুম ফুলৰ আকাৰ লয়, যাক কৰ কমল বুলি কোৱা হৈছে। যি দুখন হাতেৰে আমি সমস্ত কৰ্ম কৰোঁ, ধৰ্মৰ ব্যৱস্থাখিনি কৰ্মৰ জৰিয়তে সাধন হয়, আৰু সেয়া সপ্তম আৰু অষ্টম। কৈছে কণ্ঠ দেখে নৱম, যি কণ্ঠৰ জৰিয়তে আমাৰ ব্ৰহ্ম শব্দৰ ৰূপান্তৰ ঘটে। জ্ঞান বুদ্ধি প্ৰকাশৰ ব্যৱস্থাটো শব্দৰ জৰিয়তে শুভাৰম্ভ হয়, সেয়া হৈছে কণ্ঠদেশ। দশম হৈছে যে তুণ্ড, চকু কাণ নাক মুখ সম্বলিত মুখমণ্ডলৰ আকাৰটোকে কোৱা হৈছে তুণ্ড। ইন্দ্ৰিয় বৰ্গৰ কৰ্ম সাধনাৰ মুখ্য ব্যৱস্থাটো হৈছে এই ইন্দ্ৰিয় বৰ্গ। আৰু একাদশে ললাট, অৰ্থাৎ পূৰ্ব জন্মৰ সংস্কাৰলৈ ললাটৰ লিখনত বিধি লিখনত জীৱসমূহে সংসাৰলৈ আহিব লগা হয়, সংসাৰী ধৰ্ম কৰ্ম কৰিব লগা হয়। ইয়াৰ পৰা কোনো পৰিত্ৰাণ নাপায়। একাদশ। দ্বাদশ হৈছে মুণ্ড, য'ৰ পৰা পৰিচালনা কৰা হৈছে সমস্ত দেহ, সমস্ত সত্তা। যিটো অংগ নহ'লে দেহৰ কোনো অৰ্থ নাথাকে, সেই মুণ্ডটোৰ ৰূপ হৈছে দ্বাদশ স্কন্ধ। এই হৈছে প্ৰভু ভগৱন্তৰ এটা ৰূপ। আৰু এইটো ৰূপক যদি আমি সঁচাকৈ হৃদয়ঙ্গম কৰিব পাৰোঁ, বুজিব পাৰোঁ, আয়ত্ত কৰিব পাৰোঁ, তেতিয়াহ'লে ঈশ্বৰৰ নিৰাকাৰ স্বৰূপটোক আমি আকাৰত আমি লৈ আহিব পাৰোঁ। গতিকে সেইকাৰণে আজি ভগৱন্তে কি ৰূপেৰে এই দ্বাদশ অংগ দ্বাদশ তত্ত্বৰ জৰিয়তে নিজৰ ৰূপটো ভকতক দৰ্শন দিবলৈ প্ৰযত্ন কৰিছে। 12টা মহাতত্ত্বৰ জৰিয়তে এই ৰূপটো দিবলৈ প্ৰযত্ন কৰিছে। কি কি মহাতত্ত্ব ধৰি ৰাখিছে নিজৰ এই বাংময় মূৰ্তি? জ্ঞান বিজ্ঞান তদম ৰহস্য, মায়া ইষ জীৱ তৰণ, জাতি দেৱ ক্ৰিয়া গুণ। এই দ্বাদশ মহা ৰহস্য তত্ত্বৰ মাজেৰে ভগৱন্তৰ স্বৰূপটো, ভগৱন্তৰ কি, ভগৱন্তই কিয় সংসাৰ সৃষ্টি কৰিলে, ভগৱন্তই সংসাৰ সৃষ্টি কৰি তেওঁ উদ্দেশ্য কেনেদৰে সাধন কৰিব বিচাৰে, সমস্ত তত্ত্ব এই 12টা তত্ত্বতে নিবদ্ধ আছে। গতিকে আৰম্ভণিতে এইখিনিতে পদৰ লগত সংগত ৰাখি এটা কথা ক'বই লাগিব গুৰুসকল, যে মহাভাগৱতক আমি স্কন্ধ বুলি কৈছোঁ। 12টা স্কন্ধ। স্কন্ধ শব্দটোৰ অৰ্থ হৈছে মুণ্ড, 12টা মূৰ। 12টা মূৰ কেনেকৈ হ'ল? গতিকে এই স্বৰূপটোৰ কথা আমি ক'বলৈ গ'লে সৃষ্টিৰ পাতৰি আৰম্ভণিত অকণমান বিষয়টো উন্নীত কৰিব লাগিব। স্বয়ং প্ৰভু ভগৱন্ত যেতিয়া নিৰাকাৰৰ পৰা আকাৰলৈ আহি লীলা কৰিবলৈ প্ৰযত্ন কৰিলে, ভাবিলে, তেতিয়া তেওঁ নিজৰ দেহৰ পৰাই এক শক্তি উদ্গীৰণ কৰিলে, যাক কোৱা হৈছে মায়া। এই আদ্য শক্তি
শক্তি ভগৱন্ত নিৰাকাৰ মায়া শক্তিও নিৰাকাৰ দুই নিৰাকাৰ শক্তিৰ মাজত আৰু লীলা হ'ল ভগৱন্তে মায়াৰ গৰ্ভত মহত্ব কুমাৰ ৰূপত জন্ম দিলে কেইবাটাও সন্তান 24টা সন্তান জন্ম দিলে তাৰপিছত তেওঁলোকৰ জৰিয়তে ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে আৰু ব্ৰহ্মাণ্ড সৃষ্টি কৰাৰ পিছত ভগৱন্তে সৃষ্টি কৰি ভাবিলে যে জীৱকুলৰ সৃষ্টিৰ বিকাশ এতিয়া মই কৰিব লাগিব গতিকে সেই জীৱৰ সৃষ্টিৰ নামত তেওঁ নাভিৰ পৰাই এটা পদুম ফুল সৃষ্টি কৰিলে পদুমৰ ঠাৰিয়েদি তেওঁ অন্য এটা জীৱ সৃষ্টি কৰিলে যিটো জীৱই নিজৰ অস্তিত্ব বিচাৰি বিচাৰি পৰিচয় বিচাৰি বিচাৰি হাইৰাণ হ'লে এটা সময়ত তেওঁৰ মনত এটাই শব্দ ধ্বনিত হ'ল ভগৱন্তে সেই শব্দ ধ্বনিত তেওঁক এটা জ্ঞান দিলে তপ 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 যিজনে মোক জন্ম দিলে তেওঁক মই সাধনা কৰাটোৱে হৈছে তপ গতিকে তেওঁৰ নামত তপ কৰোঁতে কৰোঁতে এটা সময়ত স্বয়ং নিৰাকাৰ ব্ৰহ্মপুৰুষজনে নিজে এটা আকাৰ ল'ব লগা হ'ল যিটো আকাৰত তেওঁ আহি ব্ৰহ্মাক দেখা দিলে সেই আকাৰটোকে কোৱা হৈছে বিৰাট শৰীৰ প্ৰভু ভগৱন্তে বিৰাট ৰূপ বুলি কৈছে এই বিৰাট ৰূপৰ 12টা মুণ্ড আছে 12খন মুখ আছে এই 12খন মুখৰ 12টা মুণ্ডৰ এই বৃহৎ কলেবৰৰ ভগৱন্তে ব্ৰহ্মাৰ বাঞ্ছা অনুসৰি ঈশ্বৰৰ নিজৰ পৰিচয়ৰ লগতে সংসাৰৰ সমস্ত ধৰ্ম কৰ্মৰ মাজত ভগৱন্তক নিজৰ ৰূপটো দিবৰ কাৰণে এই 12টা তত্ত্বৰ কথা তেওঁ আৰম্ভ কৰিলে প্ৰথম মুখখনেৰে বা প্ৰথম মনেৰে যিটো তত্ত্ব তেওঁ ক'লে জ্ঞান তত্ত্ব এইখন সংসাৰত আচল জ্ঞান কি যিটো সত্য সনাতন যি চিৰদিন থাকিব যাৰ হৰণ নহয় যাৰ ভগন নহয় সেই সনাতন পুৰুষজন কোন ভগৱন্ত যাক অজব্ৰহ্ম বুলি কোৱা হৈছে পৰম ব্ৰহ্ম পুৰুষ বুলি যাক কোৱা হৈছে এই জ্ঞানটো হৈছে মুখ্য আৰু প্ৰথম মুখখনেৰে এই জ্ঞান তত্ত্বটো কৈ যেতিয়া সমাপ্ত কৰিলে লগে লগে বিৰাট পুৰুষৰ এটা মুণ্ড পঢ়িব তাৰপিছত দ্বিতীয় মুণ্ডটোৱে ক'লে বিজ্ঞান দ্বিতীয়খন মুখে বিজ্ঞান তত্ত্ব কৈ কৈ শেষ কৰিলে আৰু লগে লগে দ্বিতীয় মুণ্ড বা দ্বিতীয়খন মুখো ভগৱন্তৰ বিৰাট শৰীৰৰ পৰা পঢ়ি গ'ল এনেকৈ এটা এটা কৰি তত্ত্ব কওঁতে কওঁতে এটা এটা মুণ্ড হৈ হৈ গৈ অৱশেষত যেতিয়া অন্তিমটো মহাতত্ত্ব যেতিয়া তেওঁ কৈছিল তেতিয়া এটা মুণ্ড বাকী আছিল আৰু এই তত্ত্বটো যেতিয়াই কৈ সমাপ্ত কৰিলে প্ৰভু ভগৱন্তৰ সেই মুণ্ডটো নাইকিয়া হ'ল অৰ্থাৎ তেওঁ পুনৰ অন্তৰ্ধান হৈ গ'ল তেওঁ নিৰাকাৰত বিলীন হৈ গ'ল এইকাৰণে এই 12টা মহাতত্ত্বক নিবন্ধ কৰিবলৈ যাওঁতে বা নাৰদক দিবলৈ যাওঁতে নাৰদে ব্যাসক দিবলৈ যাওঁতে প্ৰভু ভগৱন্তৰ সেই ঐশ্বৰিক মহালীলাৰ মাজেৰে দিয়া এই ভাগৱতক 12টা স্কন্ধত নিবন্ধ কৰা হৈছে 12খন মুখৰ জৰিয়তে 12টা মুণ্ডৰ জৰিয়তে বিৰাট পুৰুষে ব্ৰহ্মাক দিয়া এই তত্ত্ব অনুসৰি আজি ভাগৱতে 12টা মহাৰূপ ল'ব লগা হ'ল বা এয়া হৈছে ভাগৱতৰ জন্ম কথা ভগৱন্তৰ জন্মৰ কথা আৰু এই প্ৰভু ভগৱন্তে নিৰাকাৰতে চব লীলা কৰে কিন্তু তেওঁ আকাৰলৈ আহিব লগা হ'ল কিয় আকাৰলৈ আহিব লগা হ'ল কিয় তেওঁ যে লীলা কৰিবলৈ সৃষ্টি কৰিলে সৃষ্টিত যে জীৱবিলাক ব্ৰহ্মাৰ জৰিয়তে যে আহিব লগা হ'ল অজ্ঞান অন্ধকাৰত মায়াত মোহিত হৈ থকাৰ কাৰণে জীৱবিলাকে নিজৰ পৰিচয় যেতিয়া নোপোৱা হৈ গ'ল নিজৰ পৰিচয়ৰ কাৰণত হাহাকাৰ কৰোঁতে কৰোঁতে কোনোবা জ্ঞানী হ'ল কোনোবা অজ্ঞানী হ'ল তাৰ মাজতে সৰ্জন আৰু দুৰ্জন দুটা শ্ৰেণী বিভক্ত হৈ গ'ল
আৰু ভগৱন্তৰ লীলা অনুসৰি দুৰ্জনৰ পৰা সৰ্জনক ৰক্ষা কৰা, অধৰ্মৰ পৰা ধৰ্মক ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁ নিজেই নিজৰ তত্ত্ব, নিজৰ কৰ্ম ৰহস্য প্ৰচাৰ কৰি সমস্তকে ৰক্ষা কৰিবলৈ তেওঁ মৎস্য কুৰ্মকে আদি কৰি অসংখ্য অৱতাৰে তেওঁ ধাৰণ কৰিছে। এই অৱতাৰ ধাৰণ কৰিলে কি হয়? ভগৱন্তে যে মৎস্য ৰূপ ধৰিলে, কুৰ্ম ৰূপ ধৰিলে, বৰা, নৰসিংহ, বামন, পৰশুৰাম, বুদ্ধ, কল্কিকে আদি কৰি 24টা মহা অৱতাৰে ধাৰণ কৰিলে। তাৰ জৰিয়তে জগতত তেওঁ কি থৈ গ'ল? যে নামৰ মহাশক্তি, নামৰ মহাতত্ত্ব তেওঁ থৈ গ'ল। গতিকে মৎস্য শব্দটো ভগৱন্তৰ লগত সংযুক্ত কৰি উচ্চাৰণ কৰাৰ লগে লগে ভগৱন্তইনো কি কৰিলে সেই লীলাৰ কথা আহি গ'ল। আৰু ঠিক তেনেকৈ সেই নামে কি কৰিব পাৰে? যে অতি অন্তৰ্য মহাপাপী জীৱবিলাকো ভগৱন্তৰ সেই নাম লৈ উদ্ধাৰ হ'ব পাৰে। সেইকাৰণে তেওঁ লীলা কৰিছে, সেইকাৰণে তেওঁ নাম লৈছে। নাম লৈ তেওঁ লীলা কৰিবলৈ যাওঁতে সমস্ত আছে, যিটো আজি মহাভাগৱতৰ প্ৰতিটো পৃষ্ঠাত, প্ৰতিটো পদত, প্ৰতিটো শব্দত এই নামৰ তত্ত্বটো অন্তৰ্নিহিত হৈ আছে। যি মহাভাগৱতক আশ্ৰয় কৰিলে আমি মহাপাপীও মহাতাপীও উদ্ধাৰ পাব। জ্বলন্ত প্ৰমাণ দিলে কাক? কলিযুগৰ আৰম্ভণি যিজন ৰজা আছিল মহাৰাজ পৰীক্ষিত। সেই পৰীক্ষিতকে কলিযুগত প্ৰথমতে কলিৰ মলত গ্ৰাসিত কৰাই মহাধৰ্মমতী, মহাবৈষ্ণৱ, মহাভক্ত এজনকো কালে কেনেকৈ ভ্ৰমিত কৰাই সমাধি ধাৰণ কৰি ঈশ্বৰৰ লগত বিলীন হৈ থকা এই ঋষিকো তেওঁ অপৰাধ কৰিব লগা হ'ল। মৰা সাপ আৰি দি তেওঁ মহাপাপ কৰিব লগা হ'ল। অৰ্থাৎ এইখন সংসাৰত আমি যিমানেই সাধু সন্ত মহন্ত বৈষ্ণৱ নহওক কিয়, ঈশ্বৰৰ ইচ্ছাত মুহূৰ্ততে মহাভক্তজনো মহাপাপী হৈ যাব পাৰে, মহাপাপীজনো তেওঁ ভক্তত পৰিণত হ'ব পাৰে। ভগৱন্তৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে এইকাৰণে পৰীক্ষিতহে এজন ব্ৰহ্মশাপত অভিশপ্ত হোৱা ৰজায়ো আজি ভাগৱতৰ মূৰ্তিটো তেওঁ ধাৰণ কৰিব পাৰিলে। খুব গুৰুৰ মুখে মহাভাগৱত শুনি তেওঁ সেই ব্ৰহ্মশাপৰ পৰা মুক্ত হোৱাই নহয়, সংসাৰৰ পৰা তেওঁ জীৱনতে মুক্ত হ'বলৈ তেওঁ শক্তি সামৰ্থ্য লাভ কৰিলে। ক'ৰ পৰা? এই মহাভাগৱতৰ পৰা। গতিকে এই মহাভাগৱত এতিয়া 28 সহস্ৰ ঋষি নমিকা অৰণ্যত উগ্ৰশ্বাসৰ পৰা শুনিব লগা হ'ল। কিয় শুনিব লগা? এই গুৰু সমস্ত এতিয়া ভাগৱতৰ ক্ৰম বিকাশৰ ধাৰা কথাটো আমিতো জানিছোঁৱে সকলোৱে, যে পদ্মকল্পত প্ৰভু ভগৱন্তৰ শ্ৰীনাৰায়ণে ব্ৰহ্মাক দিলে, ব্ৰহ্মাই নিজৰ পুত্ৰ নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিতক দিলে। পৰীক্ষিতে জীৱনতে সেই ভাগৱত লৈ তেওঁ উদ্ধাৰ পাই গ'ল। কিন্তু এই ভাগৱত পৰীক্ষিতে পাই যদি তেওঁ যদি লৈ গুচি যায়, তেওঁহে মুক্ত হ'ল, জগতৰ কি লাভ? গতিকে এইখিনিতে প্ৰভু ভগৱতে লীলা কৰিছে। এই মহাভাগৱত দেৱলোকৰ কাৰণে নহয়, নৰকৰ লোকসকলৰ কাৰণে নহয়, সত্য তেজা দাপৰত জন্মগ্ৰহণ কৰা জীৱসমূহৰ কাৰণে নহয়, কেৱল কলিযুগত জন্মগ্ৰহণ কৰা নৰসকলক বা জীৱসকলক উদ্ধাৰ কৰিবৰ কাৰণে এই মহাভাগৱত। কিন্তু এই কলিযুগৰ ৰজাজনে ভাগৱত লৈ গুচি গ'লে জগতৰ উপকাৰ কেনেকৈ হ'ব? সেইকাৰণে প্ৰভু ভগৱতে লীলা কৰি কি কৰিলে? শুকৰ লগতে উগ্ৰশ্বাস শুকক সংযোজিত কৰালে। নমিকা অৰণ্যত ব্যাসৰ আশ্ৰমতে শুক আৰু সূতৰ মাজত এটা বন্ধুত্ব আছিল, শৈশৱৰ এটা সম্বন্ধ আছিল, ইজনে সিজনক বুজি পোৱা হৈ গৈছিল। কিন্তু গুৰুৰ কৃপা আছিল, পিতৃৰ কৃপা আছিল। শুকমুনিয়ে ভাগৱত পালে, উগ্ৰশ্বাস শুকে
কোনি যিখিনি আয়ত্ত কৰিলে তাতেই তেওঁ সীমাবদ্ধ আছে। গতিকে তেওঁ ভাগৱতে পূৰ্ণ ৰূপ পোৱা নাই। যিদিনাখনে তেওঁ গম পাই গৈছে যে ৬০ সহস্ৰ ঋষিৰ সন্মুখত পৰীক্ষিত ৰৈ আছে, উপায় বিচাৰিছে পৰীক্ষিতে, সেই উপায়টো ৬০ সহস্ৰৰ পৰা পোৱা নাই। তাৰপিছত যেতিয়া ব্যাসৰ পুত্ৰ শুকমুনি আহি উপস্থিত হোৱা কথাটো গম পাই গ'ল, উগ্ৰশ্বাসত ৰৈ থাকিব নোৱাৰিলে। তেওঁ গুচি আহি তেওঁ প্ৰত্যক্ষ কৰিলে ৬০ সহস্ৰ ঋষি আগুৰি থকা সেই শুকৰ ওচৰলৈ যাব পৰা তেওঁৰ সাধ্য নাই। দূৰতে তেওঁ বহি আছে, গছৰ তলত বহি তেওঁ ধ্যান কৰিছে। ধ্যানতেই শুকমুনিয়ে কোৱা সমস্ত ভাগৱত তেওঁ আয়ত্ত কৰিলে। আৰু এইটোৱে হৈছে ভগৱতে লীলা। যেতিয়া ৭ দিনৰ অন্তত পৰীক্ষিতে বিদায় দিলে শুকমুনিক, এই গুৰুদেৱ এতিয়া আৰু মোৰ জানিব লগা বুজিব লগা একো নাই, যি আছে সমস্ত হৈ গ'ল, আপুনি যিমান পাৰে সোনকালে মোক আপুনি এৰি মোৰ পৰা আপুনি বিদায় লৈ যাওক। এই বুলি কোৱাৰ পিছত উগ্ৰশ্বাসুতেও বুজিলে এতিয়া আৰু ভাগৱত বাকী থকা নাই, সমস্তখিনি হৈ গ'ল। লগে লগে তেওঁ কোনেও গম নোপোৱাকৈ স্থান এৰি থৈ গুচি গ'ল। কিন্তু সঁচাকৈ যেতিয়া ৭ দিনৰ পিছত মানে পৰীক্ষিত হেন এই ব্ৰহ্মসাপত দগ্ধ হোৱা জন যেতিয়া জীৱনতে মুক্তি পোৱা অৱস্থাটোকে পাই গ'ল, তেতিয়াহে সেই ঋষিমুনি সমস্তৰ ভাগৱতৰ প্ৰতি বিশ্বাস তেতিয়াহে আহিল। ইয়াৰ আগতে কিন্তু বিশ্বাস কৰা নাছিল। সেইকাৰণে তেওঁলোকে ভাগৱত শুনাও নাছিল, কেৱল প্ৰমাণ চাবলৈ ৰৈ আছিল। আমি যি সংবিধান দিব নোৱাৰিলেও এই ব্যাসৰ পুত্ৰ শুকেনো কি কৰিব, ৭ দিনৰ অন্তত কি হয় চাওঁ, সেইটো কাৰণেহে তেওঁলোক ৰৈ আছিল। কেনেকৈ পৰীক্ষিতক তক্ষকে দংশন কৰিব, কেনেকৈ তেওঁ মহামুক্তি পাব দেখা যাব। এই অন্তিম মুহূৰ্তৰ কাৰণে তেওঁলোক ৰৈ আছিল কাৰণে ভাগৱতৰ তত্ত্ব তেওঁলোকে বুজিব নোৱাৰিলে। যেতিয়া ক'লে যে শুকমুনিক সেই সময়ত ক'বলৈ হৈ গ'ল যে যি মহাভাগৱত পৰীক্ষিতে পালে, সেই মহাভাগৱতৰ জৰিয়তে আমাৰো লাভ নহ'ল, জগতৰ লাভ নহ'ল, গতিকে আমাৰ কাৰণে তুমি আকৌ মহাভাগৱত ক'ব লাগে। তেতিয়াই উগ্ৰশ্বাসুতক আঙুলিয়াই দি থৈ গ'ল শুকমুনিয়ে যে এই মহাভাগৱত উগ্ৰশ্বাসুতৰ হৃদয়ত বন্ধা হৈ আছে, সমস্তখিনি তেওঁৰ পৰাই জানিব পাৰিবা। আৰু শেষত নৈমিত্য অৰণ্যত বহু হাজাৰ বছৰ পিছত উগ্ৰশ্বাসুতক পাই ঋষি মুনিসকলে সেইকাৰণে মহাভাগৱত ল'বৰ কাৰণে তেওঁক মান্যতা দিছে, আসন দিছে, গুৰু হিচাপে মানি লৈছে। তাৰপিছত এই মহাভাগৱত উগ্ৰশ্বাসুতৰ পৰা ২৮ সহস্ৰ ঋষিমুনিয়ে পালে। তাৰপিছত অন্যান্য সমস্তে লাহে লাহে এই মহাভাগৱত ক্ৰমবিকাশ হৈ আমাৰ মাজলৈকে গুচি আহিছে। এই মহাভাগৱত আজি আমি নৈমিত্য অৰণ্য সাজি, নাৰায়ণ ক্ষেত্ৰ সাজি এই মহাভাগৱত আমি বাংময় ৰূপত ভগৱন্তৰ ৰূপকে, ভগৱন্তৰ মূৰ্তিকেই আমি বৰ্ণনা কৰিছোঁ, ভগৱন্তৰ তত্ত্বকে আমি বিচাৰিছোঁ। বাৰু যি কি নহওক, এই